নমস্কাৰ এই গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ মূল্যায়নৰ ফৰ্মুলাক লৈ ক্ষোভ প্ৰকাশ কৰিছে আসুৱে জানুৱাৰীৰ 5 নং দফাটো বাতিলৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে পৰীক্ষাৰ নম্বৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নোহোৱাক লৈ তেওঁলোকে অসন্তুষ্ট ব্যক্ত কৰিছে শিক্ষামন্ত্ৰীৰ পৰীক্ষা নীতি এই পৰীক্ষাত যেটো নম্বৰ পালে হেতু অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে টেট পৰীক্ষাৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ অন্য পৰীক্ষা য'ত নম্বৰটোৰ ওপৰত বেছ কৰিয়ে চাকৰিটো হ'ব তাৰ কাৰণে এই পৰীক্ষাৰ ফলাফলটো প্ৰযোজ্য নহ'ব গৰজি উঠিল দল সংগঠন পৰীক্ষাত পাছ চাকৰিত ফেইল এনে কোনো নীতি মানিব নহ'ব 5 নম্বৰ দফাত ক'লে যে ইয়াত মানে পৰীক্ষাত পাছ চাকৰিত ফেইল এটি মেছেজ বাৰ্তাটো এইটোৱে ছাত্ৰ ছাত্ৰীসকলে এইখন মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ চাকৰি কৰিব নোৱাৰিব এটা নাভূত নাচুত এটা সিদ্ধান্ত এই সিদ্ধান্ত চৰকাৰে পুনৰ বিবেচনা কৰিব লাগিব আৰু এই সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগিব বাতিল কৰিব লাগিব মাৰ্কশ্বিট দিব চাকৰি নাপাব ছাত্ৰ ছাত্ৰীক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়া শিক্ষা বিভাগৰ এনে সিদ্ধান্ত বাতিলৰ দাবী তুলিলে সদৌ অসম ছাত্ৰ সন্থাই দাবী তুলিলে এটা পৰীক্ষা এখন মাৰ্কশ্বিটৰ কোনো কাৰণত ছাত্ৰ ছাত্ৰীসকলে অন্যায় হ'ব পৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি হ'ব পৰা কাম কাজ চৰকাৰক নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এজন ছাত্ৰক জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা এই পৰীক্ষা দুটাৰ এখনেই মাৰ্কশ্বিট হ'ব লাগিব ইয়াৰ গত্যন্তৰ নাই এখন মাৰ্কশ্বিটৰ ওপৰত ভিত্তি কৰি তেখেতসকলে শিক্ষা জীৱনো আগবঢ়াই লৈ যাব লাগিব চাকৰি জীৱনো আগবঢ়াই লৈ যাব লাগিব এই মাৰ্কশ্বিটে চাকৰি ক্ষেত্ৰত কাম নহ'ব বুলি কৈছে ইয়াক অপৰাধ আচলতে এনেকুৱা কাম কৰিব নাপায় কাৰণ ছাত্ৰ ছাত্ৰীসকল দোষী নহয় কোভিড পৰিস্থিতিৰ কাৰণে এই অৱস্থা হৈছে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন থাকিব কিন্তু ডিষ্টিংশ্যন আৰু ষ্টাৰ পোৱা কথাটো নাথাকিব এই কথা কেতিয়াও হ'ব নোৱাৰে অসম চৰকাৰে দায়িত্ব সহকাৰে বিবেচনা কৰিব বুলি আমি আশা কৰিছোঁ চৰকাৰৰ সিদ্ধান্তক ছাত্ৰ বিৰোধী সিদ্ধান্ত আখ্যা দি প্ৰয়োজনত আন সকলো লকডাউন ঘোষণা কৰি ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা পতাৰ দাবী তুলিলে আসুৱে ছাত্ৰ সন্থাই আমি কৈছিলোঁ যে পৰীক্ষা পাতক পৰীক্ষা ছাত্ৰ ছাত্ৰী দিবলৈ প্ৰস্তুত আছে এই কোভিডৰ মাজতো ফেব্ৰুৱাৰীটো পৰীক্ষা নহ'লে এই কোভিডৰ মাজতো সূত্ৰ দিয়া হৈছিল যে 3টা পৰীক্ষা দিব 3টা পৰীক্ষাৰ যিটো হায়েষ্ট মাৰ্ক পাব পৰীক্ষা নিদিয়া বিষয়কেইটাটো পেপাৰীখনটো সেইটো নম্বৰ দিয়ক সেইটো এটা সূত্ৰ আছিল আকৌ কোৱা হৈছিল যে পৰীক্ষা কেন্দ্ৰ বঢ়াই দিয়ক এটা গ্ৰীণ কৰিডৰ লেখীয়া পৰিৱেশ পাতি পৰীক্ষাৰ সেইকেইটা দিনত সকলো বন্ধ টোটেল লকডাউন অকল পৰীক্ষাৰ্থী যাব সেইবোৰতো পৰামৰ্শ দিয়া হৈছিল ছাত্ৰ ছাত্ৰী জগৰীয়া নহয় ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি নেখেলিবৰ কাৰণে অসম চৰকাৰক আমি স্পষ্ট কৰি দিছোঁ আনহাতে কেৱল আসুৱেই নহয় আন বহু দল সংগঠনে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি আহ্বান জনালে চৰকাৰৰ সিদ্ধান্ত বাতিলৰ চৰকাৰৰ এনে সিদ্ধান্তক ধিক্কাৰ দি শিক্ষামন্ত্ৰীক বিবৃতি উঠাই লোৱাৰ আহ্বান জনালে প্ৰদেশ কংগ্ৰেছেও গোটেই পৰিৱেশটো তেওঁ এটা অনিশ্চয়তাৰ ফালে লৈ গ'ল ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ তেওঁলোকে হেতালি খেলিছে প্ৰায় 7 লক্ষ ছাত্ৰ ছাত্ৰী আছে আমি আহ্বান জনাইছোঁ যে শিক্ষামন্ত্ৰীৰ বিবৃতি তেখেতৰ সন্মতি সূচক তেখেতৰ সন্মতি মতে হৈছে নে সন্মতি অবিহনে হৈছে দশম দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে শিক্ষামন্ত্ৰীয়ে বান্ধি দিয়া নীতিত অসন্তুষ্ট হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন দল সংগঠন ব্যক্তিয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া এখন মূল্যহীন মাৰ্কশ্বিট লৈ পৰীক্ষা নোহোৱা পৰ্যন্ত এটা মানসিক বোজা লৈ টকাটো কিমান কষ্টকৰ হ'ব পাৰে তেওঁলোকে বুজি পাইছেনে সেইকাৰণে আমি এটাই কথা ক'ব বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সীমান্তত অসম আৰু মিজো আৰক্ষীৰ হতাহতে অসমৰ ভূমিত মিজো নাগৰিকৰ দখল উচ্ছেদৰ সময়ত সৃষ্টি হয় এই পৰিস্থিতিৰ ঘটনাক কেন্দ্ৰ কৰি সীমান্তৱৰ্তী অঞ্চলটোত এতিয়াও উত্তেজনা অব্যাহত আছে যুদ্ধং দেহি অসম আৰক্ষী আকুৰগোজ মিজোৰাম আৰক্ষী ফলত ঠেলা ঠেলি হতাহতি দুই ৰাজ্যৰ আৰক্ষীৰ সংঘাতক কেন্দ্ৰ কৰি উত্তপ্ত হাইলাকান্দিৰ অসম মিজোৰাম সীমান্ত ধলচেৰা অঞ্চলৰ মিজো লোকে কৰা বেদখল উচ্ছেদৰ সময়তেই সৃষ্টি হ'ল এই পৰিস্থিতিৰ ইটলাং সীমান্ততো অব্যাহত আছে উত্তেজনা
অসমৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি মিজো লোকে বাৰম্বাৰ বেদখল কৰি আছে যদিও উচ্ছেদ অভিযানো অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। বিবদমান এলেকাটোলৈ প্ৰেৰণ কৰা হৈছে অসম আৰক্ষী নিৰাপত্তাৰক্ষীৰ দল। ইফালে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন বন্ধৰ লগতে বুজাপুৰাৰে সীমা সমস্যাৰ নিষ্পত্তিক লৈ ৰাজ্যত ব্যাপক তৎপৰতা অৱলম্বন কৰিছে অসম চৰকাৰে। পৰিস্থিতিৰ বুজ ল'বলৈ কৰিমগঞ্জৰ অসম মিজোৰাম সীমান্তত উপস্থিত হ'ল গৃহ বিভাগৰ সচিব জে.ডি. ত্ৰিপাঠী। আমি তো এখানে বুঝ নেওয়ার জন্য আমি এসেছি পরিস্থিতি কেমন আছে আর কেমন এখানে গ্রাউন্ড সিচুয়েশন কেমন আছে সেটা জানার জন্য আমি এখানে এসেছি। ব্যুরো রিপোর্ট, নিউজ 18, অসম নর্থ ইস্ট। প্ৰথমবাৰৰ বাবে গৃহ সমষ্টি শিৱসাগৰত বিধায়ক অখিল গগৈ। শিৱসাগৰলৈ যাত্ৰাপথত অখিল গগৈক আদৰণি জনালে অসংখ্য দলীয় কৰ্মী আৰু শুভাকাংক্ষীয়ে। অখিল গগৈক উষ্ম আদৰণি। নাচি উঠিছে বৃদ্ধৰ কঁকাল। ৰাজপথত ফুটিছে আতচবাজি। কাৰাগাৰৰ পৰা মুক্ত হৈয়ে প্ৰথমবাৰৰ বাবে গৃহ সমষ্টি শিৱসাগৰলৈ বিধায়ক অখিল গগৈয়ে যাত্ৰা কৰাৰ সময়ত সৃষ্টি হ'ল এই অভূতপূৰ্ব পৰিৱেশৰ। হাতে হাতে গামোচা আৰু দলীয় পতাকা লৈ ওলাই আহিল শ শ সমৰ্থক। কোনোফালে যদি আবতৰীয়া বিহু, কোনোফালে পুষ্পবৃষ্টি। নগাঁও জিলাৰ কৃষ্ণাইঘাট আৰু ৰহাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে এইদৰেই উষ্ম আদৰণি জনালে ৰাইজৰ দলৰ সভাপতিগৰাকীক। একেই পৰিৱেশ জাগিৰোডতো। শিৱসাগৰৰ বিধায়কজনক সম্ভাষণ জনাবলৈ ৰাজপথলৈ ওলাই আহিল বহুসংখ্যক দলীয় সমৰ্থক আৰু শুভাকাংক্ষী। দলীয় কৰ্মী আৰু সমৰ্থকৰ উৎসাহ দেখি অখিল গগৈৰ দাবী, মই আশা কৰোঁ যে আজিৰ এই যাত্ৰাৰ জৰিয়তে নতুন অসম, ভৱিষ্যত অসম গঢ়াৰ ৰূপৰেখা বা বুনিয়াদ আজিৰ পৰা আৰম্ভ হ'ব। অহা এবছৰৰ ভিতৰত অসমৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলটো ৰাইজৰ দল হৈ উঠিব আৰু অহা 2026 চনত অসমত ৰাইজৰ দলে চৰকাৰ গঠন কৰিব। শিৱসাগৰমুখী যাত্ৰাপথত অখিলৰ সমৰ্থকৰ উল্লাস দেখা গ'ল কাজিৰঙাতো। মই আপোনালোকক কথা দিছোঁ যে সংসদীয় ব্যৱস্থাৰ মাজেদি লগে লগে সমান্তৰালভাৱে মই সংগ্ৰামী পথো সদায় ধৰি ৰাখিম, সদায় জীয়াই ৰাখিম। এইবাৰ যদি AIDF নাথাকিলেহেঁতেন আমি নিশ্চিতভাৱে এইবাৰ বিৰোধী চৰকাৰ কৰিব পাৰিলোহেঁতেন। মৰিয়নিত আমি ৰূপজ্যোতি কৰ্মীক পৰাজিত কৰিম, ৰাইজৰ দল তাত জয়ী হ'ব। অকণমান ভাল পাইছোঁ, কিন্তু C5 আৰু 6 আৰু L3 আৰু 4ত সাংঘাতিক ধৰণৰ ক্ৰছ আছে। নিয়াৰ বিশেষ আদালতে দোষমুক্ত ঘোষণা কৰাৰ পাছতে বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ আহিছিল বিগত প্ৰায় 1.5 বছৰে কাৰাৰুদ্ধ হৈ থকা অখিল গগৈ। তাৰ এদিন পাছতে পোন প্ৰথমবাৰৰ বাবে নিজ সমষ্টিত পদাৰ্পণ কৰে শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে।
পৰম গৌৰৱ অনুভৱ কৰিছোঁ। 1.5 বছৰতকৈ বেছি সময় জেলত থকাৰ পাছত নিজৰ ঠাইত উপস্থিত হোৱাৰ যিটো আনন্দ, সেই আনন্দ মই আন কাকো বুজাই ক'ব নোৱাৰিম। আৰু হাছুৱাৰ মাটিত থিয় হৈ মই ঘোষণা কৰিব খুজিছোঁ যে মৰিয়নি সমষ্টিটো এইবাৰ ৰাইজৰ দলে দখল কৰিব লাগিব। আমাৰ হাতলৈ এই সমষ্টিটো আমি কাঢ়ি আনিব লাগিব। ইমান দিনে মৰিয়নি সমষ্টিৰ যি উন্নয়ন স্থবিৰ হৈ আছিলে, সেই স্থবিৰ উন্নয়নক আমি পুনৰ গতি দিব লাগিব। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, জাগিৰোডৰ পৰা অজয় পাল আৰু কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে ইয়াৰ পাছতে অখিল গগৈৰ লগত সমদল কৰা 11খন বাহন জব্দ। আন্তঃজিলা যাতায়াতৰ নিষেধাজ্ঞা উলংঘাৰ অভিযোগ, সান্ধ্য আইন ভংগ কৰাৰো অভিযোগ আৰক্ষীৰ। টিয়ক আৰক্ষীয়ে জব্দ কৰিছে বাহনকেইখন। জনাইছো পুনৰ এবাৰ অখিল গগৈৰ লগত সমদল কৰা 11খন বাহন জব্দ কৰা হৈছে। আন্তঃজিলা যাতায়াতৰ নিষেধাজ্ঞা উলংঘাৰ অভিযোগ প্ৰথমতে, তাৰ পাছতে সান্ধ্য আইন ভংগ কৰাৰো অভিযোগ আৰক্ষীৰ। টিয়ক আৰক্ষীয়ে জব্দ কৰিছে বাহন কেইখন। শেহতীয়া তথ্য জনাইছো অখিল গগৈৰ লগত সমদল কৰা 11খন বাহন জব্দ কৰা হৈছে। আন্তঃজিলা যাতায়াতৰ নিষেধাজ্ঞা উলংঘাৰ অভিযোগ প্ৰথম, আৰু দ্বিতীয়তে সান্ধ্য আইন ভংগ কৰাৰো অভিযোগ আৰক্ষীৰ। টিয়ক আৰক্ষীয়ে জব্দ কৰিছে বাহন কেইখন। তিনিদিনে সন্ধান ওলোৱা নাই গড়ভঙ্গা সংৰক্ষিত বনাঞ্চলত শ্ৰমিকৰ মজুৰি দিবলৈ আহি নিৰুদ্দেশ হোৱা 2 ব্যৱসায়ী। বৃহস্পতিবাৰে 2 ব্যৱসায়ীৰ সন্ধান বিচাৰি গড়ভঙ্গাত আৰক্ষীয়ে নিশালৈকে অভিযান চলাই যদিও বৰ্তমানলৈকে সন্ধান উলিয়াবলৈ সক্ষমেই হোৱা নাই। গুৱাহাটীৰ গড়ভঙ্গা বনাঞ্চলত অপহৰণ, বন বিভাগৰ ঠিকাৰ কাম চাবলৈ গৈ 2জন সন্ধানহীন। 3 দিন সন্ধান নাই জয়ন্ত কছাৰী আৰু কুশল কলিতা নামৰ 2জন লোকৰ। বন বিভাগ আৰু আৰক্ষীয়ে দিনে নিশাই উদ্ধাৰ অভিযান চলায়ো কোনো সুসূত্ৰত লাভ নকৰাত সন্দেহ কৰা হৈছে অপহৰণৰ। 30 জুনৰ পুৱাৰ ভাগত গড়ভঙ্গা বন বিভাগৰ ঠিকাৰ কাম চাব আৰু তাত কৰ্মৰত শ্ৰমিকক মজুৰি দিয়াৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল 2 যুৱ ব্যৱসায়ী। দিনৰ প্ৰায় 2:30 2 ব্যৱসায়ীয়ে মটৰচাইকেল লৈ গড়ভঙ্গাৰ পৰা ওলাই আহিছিল। কিন্তু তাৰ পিছৰ পৰা 2 ব্যৱসায়ী জয়ন্ত কছাৰী আৰু কৌশল কলিতাৰ কোনো সুসূত্ৰ পোৱা নাই পৰিয়াল বা আৰক্ষীয়ে। জয়ন্ত কছাৰী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ খুলখালী তথা বিটিচিৰ পূৰ্বৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ ভাতৃ জয়ন্ত কছাৰী। জয়ন্ত কছাৰীৰ সৈতে সন্ধানহীন হোৱা কুশল কলিতা এজন ব্যৱসায়ী। যোৱা 30 জুন তাৰিখে গড়ভঙ্গা বনাঞ্চললৈ কাম কাজ চাব গৈছিলে 2 সতীৰ্থ জয়ন্ত কছাৰী আৰু কুশল কলিতা। বিগত 2টা দিন উকলি যোৱাৰ পিছতো তেখেতসকলৰ সম্ভেদ পোৱা নাই। সন্দেহ কৰা হৈছে কোনো নিষিদ্ধ ঘোষিত সংগঠনে তেখেতক অপহৰণ কৰিছে। ঘটনা পোহৰলৈ অহাৰ পিছতে বন মন্ত্ৰীয়ে বন বিভাগৰ লোক আৰু গড়চুক আৰক্ষী থানাক নিৰ্দেশ দিয়ে নিৰুদ্দিষ্ট লোক 2জনক বিচাৰি উলিয়াবলৈ। এই 2জন ব্যক্তি মিচিং ৰিপৰ্ট এটা হৈছে আমাৰ এই থানাত। আমি অনুসন্ধান চলাই আছোঁ, আমাৰ তদন্ত অব্যাহত আছে। নিৰুদ্দিষ্ট হোৱা 3 দিনৰ পিছত লোক 2জনৰ কোনো তথ্য নোপোৱাত শংকাত ভুগিছে পৰিয়ালৰ লোকে। জয়ন্ত কছাৰীৰ পত্নীয়ে নিউজ 18ৰ যোগেদি আহ্বান জনাইছে, যদি কোনো সদাশয় ব্যক্তিয়ে জয়ন্ত কছাৰীৰ তথ্য পায় তেন্তে পৰিয়াল অথবা আৰক্ষীক জনাওক। যদি কোনোবাই তেওঁক দেখিছে তেতিয়াহ'লে খবৰটো যাতে ঘৰত দিয়ে বা ফোন কৰে, বা কোনোবাই যদি অপহৰণো কৰিছে যাতে ভালকৈ ঘূৰাই দিয়ে, সেইটোৱে মানে ৰিকুৱেষ্ট কৰিছোঁ। আৰু তেখেতৰ আৰু এজন পাৰ্টনাৰ আছিলে, তেখেতো সন্ধানহীন হয়। তেখেতৰ নাম কুশল কলিতা আৰু মোৰ হাজবেণ্ডৰ নাম জয়ন্ত কছাৰী। আনহাতে আৰক্ষীয়ে অপহৰণৰ সন্দেহ কৰিছে যদিও বৰ্তমানলৈকে লাভ কৰা নাই কোনো নিশ্চিত তথ্য। বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত ঋত্বিক কৌশিক, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰত সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ। ষ্ট্ৰং মানে জানেনে মাইথান ষ্ট্ৰং মানে। উভতি আহিছোঁ বাতৰিৰ মাজলৈ। আৰক্ষীৰ গুলীত আহত ভুৰা গাঁৱৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত ছৈয়দ আলী ওৰফে পাঠা। পুৱতি নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল পাঠাই। 20 জুনত সংঘটিত হৈছিল জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাটো। পলাবলৈ লওঁতেই পাঠাৰ ভৰিত গুলীবিদ্ধ হৈ GMCHত চিকিৎসাধীন পাঠা কোন? মৰিগাঁৱৰ ভুৰাগাঁৱৰ চাঞ্চল্যকৰ কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত ছৈয়দ আলী ওৰফে পাঠা। আৰক্ষীৰ মতে ঘটনাৰ পুনৰ দৃশ্যায়ন কৰিবলৈ যাওঁতে পুৱতি নিশা পলোৱাৰ চেষ্টা কৰিছিল পাঠাই। পলাবলৈ লোৱা পাঠালৈ লক্ষ্য কৰি মৰিগাঁও আৰক্ষীয়ে 3 জাই গুলী এৰিছিল আৰু তেতিয়াই গুলীবিদ্ধ হয় পাঠা ওৰফে ছৈয়দ আলী।
টয়লেট যোৱাৰ কথা ক'লে। তো গাড়ীৰ পৰা আমি নমাই পেলাই যাবলৈ দিওঁতে সেই সময়ত আন্ধাৰ হৈ আছিল আৰু অলপ বৰষুণ দি আছিল। তো ৰাস্তাৰ পৰা নামি ছাইডত অলপ মুকলি পথাৰ জাতীয় আছিল। তো তাত নামি পেলাই তেওঁ পলাই যাব চেষ্টা কৰিছিল, কিন্তু তেওঁক আমি ৰখাবৰ কাৰণে তেতিয়া আমি সেই মিনিমাম ফ'ৰ্চ আমাৰ যিখিনি ৰিজনেবল ফ'ৰ্চ ইউজ কৰিব লগা হ'ল। যৌৱন ভাটি দিয়া এই বাধাৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছিল 20 জুনত সংঘটিত 9 বছৰীয়া কিশোৰীক হত্যা কৰাৰ প্ৰমাণ। ইয়াৰ পিছতেই 27 জুনত সৈয়দ আলী ওৰফে বাধাক গ্ৰেপ্তাৰ কৰিছিল মৰিগাঁও আৰক্ষীয়ে। বৃদ্ধ সৈয়দ আলীয়ে আৰক্ষীৰ জেৰাত দিছিল চাঞ্চল্যকৰ স্বীকাৰোক্তি। हमारा पूरा तैयारी था बुरागांव थाने में रिक्रिएशन ऑफ क्राइम सीन के लिए। हमारा QRT फोर्स भी प्रेजेंट था, बहुत सारे ऑफिसर्स बुरागांव थाने में। 4 बजे से जो क्राइम सीन था उसको रिक्रिएट करने के लिए पूरा तैयारी था, इसीलिए उसको जागीर रोड थाने से बुरागांव थाने में ले जा रहे थे। আৰক্ষীৰ বেহুৰ পৰা আন্ধাৰৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰা পাঠা এতিয়া GMCৰ বিচনাত। মৰিগাঁৱৰ পৰা পৱন ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ অতন্ত্ৰ প্ৰহৰী হৈছে নাৰী শক্তি। জম্মু কাশ্মীৰত অভিযান চলাইছে মহিলা সেনা জোৱানে। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিপৰীতে ভূমিকা লৈছে শান্তিৰ স্থাপনাত। জম্মু কাশ্মীৰত আসাম ৰাইফলছৰ মহিলা সেনা জোৱান। জম্মু কাশ্মীৰৰ বিভিন্ন স্থানত অভিযান চলাইছে আসাম ৰাইফলছৰ মহিলা সেনা জোৱানসকলে। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই সমগ্ৰ উপত্যকাটোত শান্তি বৰ্তাই ৰখাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে তেওঁলোকে। আসাম ৰাইফলছৰ মহিলা জোৱানসকলে বিশেষকৈ তালাচী চকীসমূহত বা সেনা আৰক্ষীৰ অভিযান কালত মহিলা আৰু শিশুৰ তালাচী চলোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হৈছে। মহিলা সেনা জোৱানৰ উপস্থিতিয়ে স্থানীয় লোকসকলৰ অধিক ওচৰ চপাৰ ক্ষেত্ৰতো অধিক সহায়ক হৈছে। অঞ্চলটোত সন্ত্ৰাসবাদীয়ে অস্ত্ৰ সৰবৰাহৰ বাবে ভয় ভাবুকিৰে মহিলা আৰু শিশুকো ব্যৱহাৰ কৰি আহিছে। সীমান্তৰে ড্ৰাগছ সৰবৰাহত জড়িত হৈ আছে বহু মহিলা। এনেবোৰ কাৰ্যকলাপত চকু ৰখাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হৈছে মহিলা জোৱানসকল। ইয়াৰ উপৰি কাশ্মীৰ উপত্যকাত মহিলা সেনা জোৱান নিয়োগ কৰাৰ আছে আন এক উদ্দেশ্য। কাশ্মীৰ উপত্যকাৰ কন্যা শিশু বা কিশোৰী যুৱতীসকলক সেনা বাহিনীত যোগদানৰ বাবে অনুপ্ৰাণিত কৰা। অঞ্চলটোৰ কন্যা শিশু কিশোৰী বা যুৱতীসকলক এক উন্নত জীৱন যাপনৰ বাবে উদগনি দিয়া। কাশ্মীৰ উপত্যকাৰ কিশোৰী মহিলাসকলৰ মাজত এক ইতিবাচক বাৰ্তা বিলাই সুখী আসাম ৰাইফলছৰ মহিলা সেনা জোৱানসকল। मैं राइफल वुमेन रूपाली आसाम राइफल बटालियन से हूँ। मैं यहाँ पे MVCP मोबाइल व्हीकल चेक पोस्ट में तैनात हूँ। यहाँ पे जो भी सखिया गाड़ी आई जाएगी उसे साइड में खड़ा किया जाएगा। उसके बाद उस गाड़ी में बैठी हुई महिलाओं को बाहर निकाल के साइड में खड़ा किया जाएगा। उन महिलाओं का सामान राइफल वुमेन चेक करेगी, क्योंकि उन लोगों को सेफ एंड सिक्योर महसूस करवाया जाए इसलिए। आसाम राइफल बटालियन से हमने MVCP तैनात किया है, जिसमें सखिया कोई भी गाड़ी आती है तो उसे रोका जाता है। मैं राइफल वुमेन रेखा, मैं वेस्ट बंगाल से हूँ। मुझे आर्मी में आके बहुत खुशी हुई है। मेरा ये सपना था कि ये मैं वर्दी पहनूं। इस वर्दी को पहनने के बाद हमें जो जुनून होता है वो दूसरा कोई समझ नहीं सकता। These riflewomen have been a force multiplier, and they have been bridging the gap between the forces and the locals. Not only we are using them in various operations as we use our own riflemen, but also the local citizens have been coming and reaching out to these riflewomen and developing a special relationship with the army present in this area. News Desk Report, News 18 Ahom Northeast.
গাঁও চহৰ জিলাৰ খবৰত আন এটা বিৰতিৰ সময় স্ট্রং মানে জানেনে মাইথান স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড